আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 2025 বৰ্ষত কোনখন দেশে এনডিবিৰ সদস্যতা লাভ কৰিছে? উত্তৰ আলজেৰিয়া। এনডিবিৰ ফুল ফৰ্ম হ'ল নিউ ডেভেলপমেণ্ট বেংক। এনডিবিক ব্ৰিক্স বেংক বুলি জনা যায়। এই বেংক ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰ ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা আৰু সাউথ আফ্ৰিকাই লগ লাগি গঠন কৰিছিল। এই বেংক গঠন কৰা হৈছিল 2014-15 বৰ্ষত। এই বেংকৰ মুখ্য কাৰ্যালয় আছে চীনৰ চাংঘাইত। আলজেৰিয়া এখন আফ্ৰিকান দেশ। ইয়াৰ ৰাজধানী হৈছে আলজিয়াৰ্ছ। এই দেশৰ সীমাত থকা অন্য দেশকেইখন হ'ল টুনিচিয়া, লিবিয়া, নাইজাৰ, মালি আৰু মৰিটানিয়া। ব্ৰিক্স চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী ওমেন এম্পাৱাৰমেণ্ট ছামিট 2025 বৰ্ষত কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ নতুন দিল্লীত। 2025 বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত কৰা এই ছামিটৰ থিম আছিল ওমেন চেঞ্জ মেকাৰ্ছ ট্ৰান্সফৰ্মিং দ্য ৱৰ্ল্ড শেপিং দ্য ফিউচাৰ। ব্ৰিটিছ F1 গ্ৰেণ্ড প্ৰিক্স 2025 বৰ্ষৰ খিতাপৰ বিজয়ী কোন? উত্তৰ লেণ্ডো নৰিছ। – 2026 বৰ্ষৰ AFC মহিলা এছিয়ান কাপ কোন ঠাইত অনুষ্ঠিত কৰা হ'ব? উত্তৰ অষ্ট্ৰেলিয়াত। AFCৰ ফুল ফৰ্ম হ'ল এছিয়ান ফুটবল কনফেডাৰেশ্যন। এই খেল 2026 বৰ্ষৰ 1 মাৰ্চৰ পৰা 21 মাৰ্চলৈকে অষ্ট্ৰেলিয়াত অনুষ্ঠিত কৰা হ'ব। 2016 বৰ্ষত মিনিষ্ট্ৰী অফ অভাৰচিজ ইণ্ডিয়ান এফেয়াৰ্ছক কোনটো মন্ত্ৰণালয়ৰ লগত একত্ৰিত কৰা হয়? উত্তৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। 2025 বৰ্ষত BMW গ্ৰুপ ইণ্ডিয়াৰ প্ৰেছিডেণ্ট আৰু CEO কাক নিযুক্তি দিয়া হৈছে? উত্তৰ হৰদীপ সিং ব্ৰাৰ। ছুপাৰ ইউনাইটেড ৰেপিড এণ্ড ব্লিটজ ক্ৰ'এছিয়া চেছ টুৰ্ণামেণ্ট 2025 বৰ্ষৰ বিজেতা কোন? উত্তৰ মেগনাছ কাৰ্লচেন। তালিবান চৰকাৰক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰা প্ৰথম দেশখন কি? উত্তৰ ৰাছিয়া। ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো। 134 সংখ্যক ডুৰাণ্ড কাপ 2025 বৰ্ষত কোনকেইখন ৰাজ্যত অনুষ্ঠিত কৰা হ'ব? উত্তৰ অসম, মেঘালয়, মণিপুৰ আৰু ঝাৰখণ্ডত। ডুৰাণ্ড কাপ হৈছে এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ পুৰণি ফুটবল টুৰ্ণামেণ্ট। 2025 বৰ্ষত এই টুৰ্ণামেণ্ট অহা 23 জুলাইৰ পৰা 23 আগষ্টলৈকে অসম, মণিপুৰ, মেঘালয় আৰু ঝাৰখণ্ডত অনুষ্ঠিত কৰা হ'ব। মুঠ 24টা ফুটবল দলে এই খেলত অংশগ্ৰহণ কৰিব। অটোবায়োগ্ৰাফি অফ এ য়োগী এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ পৰমহংস যোগানন্দ। 2025 বৰ্ষৰ জুলাই মাহত বিশ্বৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰ হিচাপে কোনটো বিমানবন্দৰে মান্যতা লাভ কৰিছে? উত্তৰ আটলাণ্টা হাৰ্টছফিল্ড জেকচন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। এই এয়াৰপৰ্ট USAত অৱস্থিত। এইকেইটা আছিল 2025 বৰ্ষৰ লগত জড়িত কেইটামান জৰুৰী প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।